নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি শ্ৰী গণেশ চতুৰ্থী দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 29 তাৰিখ। আজি মঙলবাৰ, শুক্লপক্ষ, চতুৰ্থী তিথি আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়া দুৰ্ভগা যোগ হ'ব। আজি উত্তৰ দিশৰ বাহিৰে আন সকলো দিশলৈ আপুনি যাত্ৰা কৰিব পাৰিব। এটা সফল উন্নত দিন পাব। খাদ্যত আজি দিনত মূলা আৰু ৰাতিলৈ বেল নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনৰ ক্ষেত্ৰত আপুনি অধিক মানসিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে, যাৰ ফলত দিনটো অধিক ব্যস্ততাৰে আপোনাৰ অতিক্ৰম হ'ব। অৱশ্যে শেষলৈ সফলতা আৰু সকলো দিশতে ক্ৰমোন্নতিয়ে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাই শিক্ষাৰ্থীৰ আত্মবিশ্বাস বঢ়াব। আনহাতে কোনো মূল্যৱান সামগ্ৰী অসাৱধানতাবশতঃ নষ্ট নহ'বলৈ লক্ষ্য ৰখাও আৱশ্যক। আপোনাৰ সকলো প্ৰকাৰৰ সিদ্ধান্তত আজি প্ৰিয়জনৰ সমৰ্থন লাভ কৰিব। আজি আপোনাৰ সিদ্ধান্তসমূহো শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। গৃহত বিশেষ সমস্যা সমাধানত আপোনজনৰ সহযোগিতাত আপুনি উপকৃত হ'ব। দিনটোত অধিক পৰিশ্ৰম হ'লেও পাৰিবাৰিক সহযোগত সুখ অনুভৱ কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি লোৱা কোনো বিশেষ নিৰ্ণয়ত জ্যেষ্ঠ আৰু সহকৰ্মী সহযোগ লাভ কৰিব। তেওঁলোকৰ সমৰ্থন থাকিব। বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগেও আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। সৎ বন্ধুৰ সহযোগিতাত আজি আপুনি কোনো দিশত ক্ষতিগ্ৰস্ত নোহোৱাকৈ থাকিব পাৰিব। আপোনাৰ আজি অৰ্থ চিন্তাও বাঢ়িব। প্ৰেমৰ পৰিৱেশ আজি উন্নত বুলিব পৰা নহ'লেও স্বাভাৱিকতা হ্ৰাস নাপায়। সংযোগত সুখ থাকিব। বিভিন্ন গৃহ সমস্যা সমাধানত আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। ইয়ে আপোনাৰ চিন্তাৰ কাৰণ হ'ব। বিশেষ সামগ্ৰী ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লওক। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা অতি আৱশ্যক, কিয়নো আজি আপোনাৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। প্ৰেমৰ দিশত নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাক দোদুল্যমান অৱস্থাত নিক্ষেপ কৰিব পাৰে। আনহাতে ইয়াত আজি বন্ধুত্ব আগবঢ়োৱাটো বুদ্ধিমানৰ কাম নহ'ব। গৃহত ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। মাংগলিক কৰ্মত অংশগ্ৰহণৰ আঁচনিয়ে পাৰিবাৰিক সুখ বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি গ্ৰহণ কৰা কোনো সিদ্ধান্তত আপোনাৰ ঘনিষ্ঠ বন্ধু যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। কোনো বিশেষ দিশত জ্যেষ্ঠজনৰ সহযোগিতা আপুনি ল'ব লগা হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ বিশ্বাসভংগত দুশ্চিন্তাগ্ৰস্ত হ'লেও শিক্ষাত উন্নতি অব্যাহত ৰাখিব পাৰিব। আশা কৰা কোনো শুভ সংবাদ লাভ কৰিবলৈ আপুনি আজি দিনৰ শেষলৈ ৰ'ব লগা হ'ব। আজি প্ৰিয়জনক আপোনাৰ কোনো সহযোগিতাৰ প্ৰয়োজন হ'ব। দিনটো প্ৰিয়জনৰ সংগতে আনন্দেৰে অতিবাহিত কৰিব পাৰিব। গৃহত অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব। আনহাতে
স্বাস্থ্যজনিত কাৰণত খৰচ নাবাঢ়িবলৈ আপুনি যত্নও ল'ব লাগিব। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক শুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লওক। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। শিক্ষাৰ্থীৰ কোনো বন্ধুৰ বিশ্বাসভংগ চিন্তাৰ কাৰণ হ'ব। এনে কাৰণতে যাতে বিতৰ্ক আদিত আপুনি লিপ্ত নহয় তাৰ প্ৰতিও সাৱধানতা লওক। প্ৰেমৰ দিশত সকলো ঠিকে ঠাকে থকাৰ পাছতো আজি হতাশা আপোনাৰ হাতত লাগিব পাৰে। আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন হ'ব। দিনটো অধিক ব্যস্ততাৰ বাবে ঘৰত আপুনি বিশেষ সময় দিব নোৱাৰিলেও পৰিৱেশত সন্তুষ্টি থাকিব। কোনো বিশেষ সমস্যা সমাধানত পাৰিবাৰিক আলোচনাৰে আগবাঢ়িলে সহজতে সফলতা পাব। আপোনাৰ আজি সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। বিভিন্ন প্ৰকাৰ বেমেজালিয়ে কৰ্মক্ষেত্ৰত আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱেও ব্যস্ততা বঢ়াব। আজি আপুনি অকস্মাত ভ্ৰমণৰ নিৰ্ণয়ো ল'ব লগা হ'ব। কোনো দিশত সফলতা পাবৰ বাবে শিক্ষাৰ্থীয়ে নিজৰ প্ৰচেষ্টা আৰু তাৰ লগতে আত্মবিশ্বাসো বঢ়াব লাগিব। কিয়নো আজি আপুনি বন্ধুৰ সহযোগিতা পোৱাত সমৰ্থ নহ'ব। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আনহাতে কোনো কাৰণত আপুনি আজি আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। গৃহত পুত্ৰ কন্যাৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব। স্বাস্থ্যজনিত কাৰণতো যাতে আপোনাৰ সঞ্চিত ধন ক্ষয় নহয় তাৰ প্ৰতি যত্ন লওক। আপোনাক আজি অৰ্থ সমস্যাই আমনি কৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি আজি কৰ্মদক্ষতা আৰু আপোনাৰ বুদ্ধিমত্তাৰ প্ৰমাণ কৰিব পাৰিব। জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপন কৰিও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে আগতে বেয়া পোৱা কোনো ব্যক্তিৰ লগত আজি পুনৰ বন্ধুত্ব স্থাপন কৰি আনন্দিত হ'ব। কোনো বন্ধুক আৰ্থিক সহযোগিতা আগবঢ়াইও আপুনি সন্তুষ্টি লাভ কৰিব। প্ৰিয়জনৰ সংগত দিনটো আনন্দময় কৰি গঢ়ি তুলিবলৈ বিবাদিত বিষয়সমূহ এৰাই চলক। কিয়নো মতপাৰ্থক্যই পৰিৱেশৰ আনন্দ নিম্নগামী কৰাৰ আশংকা থাকিব। গৃহত আত্মীয়ৰ পুণ্যকৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। ভ্ৰমণত ব্যয় বাঢ়িলেও পাৰিবাৰিক সুখো বাঢ়িব। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ আৰ্থিক অৱস্থা নিম্নগামী নহ'বলৈ সাৱধানতা লওক। ব্যৱসায়ত চোৰৰ পৰা সাৱধান হওক। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আপোনাৰ কোনো সিদ্ধান্তত সহকৰ্মী বিৰোধিতাৰ সন্মুখীন নহ'বলৈ লক্ষ্য ৰাখক। বিতৰ্ক আদি হ'লে শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি ক্ৰীড়া, সংগীত, নৃত্য আদিতো আপুনি প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব। মতৰ পাৰ্থক্যই আপোনাক সামান্য চিন্তিত কৰিলেও প্ৰিয়জনৰ সংগত কিছু সময় অতিবাহিত কৰিব পাৰিব। যদিও পৰিৱেশ স্বাভাৱিক আৰু গতানুগতিক হ'ব। গৃহত বিভিন্ন সমস্যাই আপোনাক মানসিকভাৱে আজি ব্যস্ত ৰাখিব। কোনো আপোন ব্যক্তিৰ সৌভাগ্যত আপুনি আনন্দিত হ'ব পাৰিব। আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ আজি পৰিশ্ৰম বাঢ়িব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আপুনি নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব। আনহাতে আপোনাৰ কোনো কৰ্মই যাতে আজি আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়োৱা আৱশ্যক। অসাৱধানতাবশতঃ আজি আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয় ব্যক্তিক দিয়া কোনো প্ৰতিশ্ৰুতি আপুনি পূৰণ কৰিব নোৱাৰাত মনত কিছু দুৰ্বলতা অনুভৱ হ'ব পাৰে। হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময়ো আপোনাৰ অতিবাহিত হ'ব। গৃহত অৰ্থ প্ৰবাহ অব্যাহত থাকিব। বাকী দিনৰ তুলনাত আজিৰ দিনটো বহুত উন্নত।
আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ মন্তব্যত অথবা আপোনাৰ আচৰণত সহকৰ্মী বন্ধু অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। ইয়াত শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। শাৰীৰিক দুৰ্বলতা শিক্ষাৰ পৰিৱেশৰ নিম্নগামিতাৰ কাৰণ নহ'বলৈ আপোনাক যত্নৰ প্ৰয়োজন হ'ব। আজি যুক্তিহীনতাৰ ফলত ঘনিষ্ঠজনৰ লগত বিতৰ্ক নহ'বলৈও আপোনাক যত্নৰ আৱশ্যক হ'ব। প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'লেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। মাথো আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন। গৃহ পৰিৱেশ আন দিনতকৈ আজি যথেষ্ট উন্নত থাকিব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক উৎসাহিত কৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থকাৰ পাছতো কিছুমান সৰু সৰু সমস্যাই আপোনাক অহেতুক চিন্তাত ৰাখিব। কিন্তু আপোনাৰ কোনো ভুল নিৰ্ণয় সহকৰ্মীৰ ক্ষতিৰ কাৰণ নহ'বলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে প্ৰচেষ্টাৰ প্ৰকৃত মৰ্যাদা লাভ কৰি উৎসাহিত হ'ব পাৰিব। বিশেষ কোনো সংযোগে আপোনালৈ আজি সৌভাগ্য কঢ়িয়াই আনিব। আপোনাৰ সকলো প্ৰকাৰ মতামতত প্ৰিয়জনৰ সন্মতি আৰু সহযোগিতা আজি আপুনি লাভ কৰিব। দিনটো শ্ৰেষ্ঠতম কৰি গঢ় দিব পাৰিব। গৃহত আপোনজনৰ বাবে আজি আপোনাৰ ব্যয় বাঢ়িব। কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত যাতে আজি আপুনি প্ৰবঞ্চকৰ কবলত নপৰে তাৰ প্ৰতি সাৱধানতা লওক। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি ভ্ৰমণৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব, যদিও বাঞ্ছিত সফলতাত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধু অসন্তুষ্ট নহ'বলৈ নিজৰ আচৰণ আৰু বাক্য প্ৰয়োগত সাৱধানতা লওক। আনহাতে প্ৰতিযোগিতা আদিত উচ্চ স্থান লাভ কৰি আপুনি আজি পুৰস্কৃত হ'ব। প্ৰিয়জনৰ সংগত দিনটো শ্ৰেষ্ঠতম কৰি গঢ়ি তুলিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহ এৰাই চলা আৱশ্যক। আজি আপোনাৰ কোনো অভ্যাসো আপুনি এৰাই চলিব লাগিব। গৃহত কোনো প্ৰতিবেশীৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। নতুন আৰ্থিক আঁচনিৰ সংযোগ আপোনাৰ আৰ্থিক উন্নতিৰ কাৰণ হ'ব। পুত্ৰ কন্যাৰ সফলতাই গৃহসুখ বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক আমি অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।